সুপ্ৰভাত বন্ধুসকল, কি খবৰ আপোনালোকৰ? লাইনৰ অৱস্থাটো বহুতেই বেয়া আৰু কি ক'ম। ৰাতিপুৱা 6টামান বজাত ওলাইছিলোঁ গাড়ীখন লৈ দেই। ওলাই আহি মই এতিয়া বেলতলাত আছোঁ, আপোনালোকে চাব পাৰে। বেলতলাত মোটামুটি এতিয়া 2 ঘণ্টা সময় হ'ল। ভাড়া বাজি আছে, ভাড়া হৈ আছে মোটামুটি, কিন্তু আমাৰ একচেপ্ট কৰি আঙুলিটো যে আগতে একচেপ্ট আমি কৰিব আঙুলিটো আগতে যায়। এতিয়া কি হৈছে জানেনে, ভাড়াটো অহাৰ লগে লগে আঙুলিটো কাটা পিনে যায়, মানে কেঞ্চেল কৰা অপশ্যনত আঙুলিটো আগতে যায়। ৰেপিডত লাগিলেতো আগতে কেঞ্চেল কৰা অপশ্যনত আঙুলিটো যায়, কাৰণ ভাড়াৰ যিটো ৰেট ভাই কি কম। 9 কিলোমিটাৰ ভাড়া এতিয়া দি আছে 138, ঠিক আছে। 138 ভাড়া, 9 কিলোমিটাৰ ভাড়া দি আছে। পিক আপ 1 কিলোমিটাৰ, 1.5 কিলোমিটাৰ, 2 কিলোমিটাৰ। উলুবাৰী ভাড়া এটা লাগিছে 136, বশিষ্ঠ চাৰিআলিৰ পৰা উলুবাৰী 136। কি হিচাপত একচেপ্ট কৰিম কওক। তাতো এটা ইয়াতে লিখা আহিছে আনাদাৰ ড্ৰাইভাৰ মেটছ, মানে কোনোবা নহয় কোনোবা এজনে মাৰি আছে ভাড়াটো। কি কম এতিয়া, আমাৰ মানে আমি এনেকুৱা এটা বিজনেছত আছোঁ, মানে যিটো বিজনেছত আমাৰ বৰ্তমান একো কণ্ট্ৰল নোহোৱা হৈছে। মানে আমাৰ একো কণ্ট্ৰল নাই। সিহঁতে যিটো হিচাপত আমাক নচুৱাই আছে, আমিও নাচি আছোঁ। কেইদিনমান পাছত আন্দোলন হ'ব, 2 এদিন ফেয়াৰ বঢ়াই দিব পাৰে। সঁচাকৈ বঢ়াই দিব বুলি ভবা নাই। যদি মানে হেৰি হৈ আছে, আন্দোলন এটা হ'ব বুলি শুনি আছোঁ। যদি হয়, কোম্পানীয়ে যদি কেইদিনমানৰ কাৰণে মানি আকৌ সেই একেটাই হ'ব আমাৰ। মুঠতে আমি এটা ট্ৰেপত সোমাই গৈছোঁ। আৰু মানে এতিয়া কি কৰিম ভাবি পোৱা নাই। মানে ৰাতিপুৱা ওলাই আহোঁ, সন্ধিয়া আকৌ ঘৰত যাওঁ, ঘৰতো কওঁ ভাড়া নাই। ভাল নলগা হৈছে, মানে এনেকুৱা মানে লাইফটো মিলা নাই। মানে কি ক'ম আৰু বন্ধুসকল, জনাব আপোনালোকৰ কি খবৰ আৰু কি হ'ব। দিয়া বন্ধুসকল, য'তে আছা ভালে থাকিবা। চাই চিন্তি ভাড়াবিলাক যদি 2 এটা আহে একচেপ্ট কৰিবা, নহ'লেতো উপায় নাই আৰু কি কৰিবা, হয় নহয়? দিয়া বন্ধুসকল, গুড লাক বাৰু আজিৰ দিনটোৰ কাৰণে। আজি দেওবাৰ দিন। আগতে মনত আছেনে আগৰ কথাবোৰ? দেওবাৰে আমি